নমস্কাৰ ডিয়াৰ ষ্টুডেন্টস সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেললৈ তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যোনসকল ষ্টুডেন্টে 2026 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা দিবলৈ গৈছে তো তোমালোকৰ কাৰণে আজি এইটো ভিডিও লৈ আহিছো মৰমৰ ষ্টুডেন্টসকল তোমালোকৰ এটা খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্চন তোমালোকে বহুতে মোক সুধি আছা যে 2026 বৰ্ষত এমসিকিউ তোমালোকৰ আহিব নেকি হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা যেহেতু তোমালোকৰ ফাৰ্ষ্ট ইয়েৰ যেতিয়া এক্সাম দিছিলা তেতিয়া তোমালোকৰ ওএমআৰ টো আহিছিলে নতুনকৈ আহিছিলে তো তোমালোকৰ এবাৰ হায়াৰ ছেকেণ্ডাৰী 2026 বৰ্ষত ওএমআৰ সিস্টেমটো আহিব নেকি আৰু যদি তোমালোকৰ ওএমআৰ সিস্টেমটো আহে তেনেহলে মাৰ্কিং প্যাটাৰ্নটো কেনেকুৱা ধৰণৰ হ'ব মানে যেহেতু কিছুমানৰ এটা তোমালোকৰ কোৱেশ্চন কিছুমানৰ যেহেতু প্ৰেক্টিকেল থাকে প্ৰেক্টিকেল যদি তোমালোকৰ 30 আহে তেনেহলে এমসিকিউ তোমালোকৰ কিমান আহিব বা ওএমআৰ কিমান আহিব বা থিওৰি তোমালোকৰ কিমান আহিব ঠিক আছে এমসিকিউ ওএমআৰ সেমে হয় তো থিওৰি আৰু ওএমআৰ তোমালোকৰ কিমান আহিব সবিশেষ হেতু ভিডিও মাধ্যমেৰে কৈ দিম আৰু তোমালোকৰ 2026 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাত এমসিকিউ আহিব নেকি সকলোখিনি এটো ভিডিও মাধ্যমেৰে কনফিউজন ক্লিয়াৰ কৰি দিম নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰিবা সাবস্ক্ৰাইবটো এটা কাৰণে কৰিবা তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ভিডিওখন বনাই থাকো আৰু মৰমৰ ষ্টুডেন্টসকল তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জয়েন হোৱা বহুতো ষ্টুডেন্ট বৰ্তমান জয়েন হৈ আছে 6000 প্লাস ষ্টুডেন্ট আমাৰ হোৱাটছআপ চেনেলত জয়েন হৈ আছে তেওঁলোকৰ বহুতখিনি সুবিধা আছে তাত আমি সিক্ৰেটলি কোৱেশ্চন আনসাৰ লগতে শিক্ষা সংসদৰ বিভিন্ন ধৰণৰ নটিফিকেশনসমূহ তাত আমি প্ৰথমতে দি দিওঁ ভিডিও বনোৱাৰ প্ৰথমতে ঠিক আছে তো বলা এতিয়া ভিডিওটো আমি আৰম্ভ কৰো তোমালোকে ভালদৰে প্ৰতিটো সাবজেক্ট তোমালোকে কেনেকুৱা ধৰণৰ নম্বৰ আহিব বা তোমালোকৰ 2026 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত এমসিকিউ আহিব নাই সকলোখিনি ডিটেইলছত তোমালোকক দেখাই দিছো মৰমৰ ষ্টুডেন্টস সকল তোমালোকক মই প্ৰথমতে ক'বলৈ চেষ্টা কৰিছো তোমালোকৰ এমসিকিউ কিমান নম্বৰ আহিব কোনটো সাবজেক্টৰ পৰা ঠিক আছে তো হেতু তোমালোকে জানিব লাগিব এমসিকিউ কোনটা সাবজেক্টত আহিব আৰু কোনটা সাবজেক্টত এমসিকিউ নাহে তো প্ৰথমতে মই ক'বলৈ লৈছো সায়েন্সৰ যিখিনি সায়েন্স ষ্ট্ৰীম ষ্টুডেন্ট সকলৰ কাৰণে প্ৰথমতে কৈছো তাৰ পিছত আৰ্টছৰ কম তাৰ পিছত কমাৰ্চৰ কম তো প্ৰথমতে যে সায়েন্সৰ কেমিষ্ট্ৰি সাবজেক্ট আছে কেমিষ্ট্ৰি ফিজিক্স আৰু বায়োলজি কেমিষ্ট্ৰি ফিজিক্স আৰু বায়োলজি তোমালোকৰ এমসিকিউ আহিব 35 মাৰ্কস আৰু 35 মাৰ্কস আহিব তোমালোকৰ থিওৰি আৰু বাকি 30 নম্বৰ তোমালোকৰ প্ৰেক্টিকেল আহিব প্ৰেক্টিকেল নম্বৰ তোমালোকৰ নকমে প্ৰেক্টিকেলত তোমালোকৰ 30 নম্বৰ থাকিব তাৰ পিছতে মেথছত আহিব 50 এমসিকিউ ঠিক আছে বাকিখিনি তোমালোকৰ থিওৰিত আহি যাব তো তোমালোকে গম পাই গলা তোমালোকৰ কেমিষ্ট্ৰি ফিজিক্স বায়োলজি তোমালোকৰ ইমানখিনি পাবা আৰু মেথছত তাৰপিছত আৰ্টছ ষ্ট্ৰীমৰ সাবজেক্টখিনি কথা কৈছো মই আৰ্টছৰ পলিটিকেল সায়েন্সত 40 এমসিকিউ আহিব বাকিখিনি তোমালোকৰ আহিব থিওৰি এডুকেশনত 50 আহিব বাকি থিওৰি আহিব এমসিকিউ 50 আহিব তাৰপিছত হিষ্ট্ৰীত 50 এমসিকিউ আহিব আৰু ইকোনমিক্সত 40 আহিব এমসিকিউ তাৰপিছতে লজিক এণ্ড ফিলসফিত 50 আহিব ঠিক আছে তো এইখিনি হৈছে আৰ্টছৰ ষ্ট্ৰীমৰ সাবজেক্টখিনি বাকিখিনি তোমালোকৰ থিওৰি আহিব সকলোৱে গম পায় তাৰপিছত সকলোতে পাস কৰা নিয়মটো বেলেগ তোমালোকে সকলোৱে গম পোৱা যে তোমালোকে 40 তোমালোকৰ এমসিকিউ যদি 40 থাকে এমসিকিউ 40 থাকে তোমালোকে 42 হৰণ কৰি দিবা 30% কৰি দিবা 30% কৰিলে যিমান মাৰ্কস তোমালোকৰ হ'ব হেতু হ'ব তোমালোকে এমসিকিউ পাস কৰা নিয়মটো বা থিওৰি তোমালোকে যিমান নম্বৰ আহিব তাৰ লগত তোমালোকে ইনটু 30 দি পাৰ্চেন্ট কৰি দিবা তেতিয়া তোমালোকৰ কিমান হৈ যাব পাৰ্চেন্টটো ওলাই যাব তোমালোকে কিমান নম্বৰ পালে এমসিকিউ বা থিওৰি তোমালোকে পাস কৰিবা বাকি কমাৰ্চৰ তিনটা সাবজেক্টত 40 থাকিব বাকিখিনি তোমালোকৰ থিওৰিত পঢ়ি যাব ঠিক আছে তো মৰমৰ ষ্টুডেন্টস সকল তোমালোকৰ কথাখিনি বুজি পালা তোমালোকৰ কোনটো সাবজেক্টৰ পৰা কিমান এমসিকিউ আহিব আৰু কোনটো সাবজেক্টত তোমালোকৰ কিমান থিওৰি থাকিব আৰু এতিয়া কথাটো আহিলে ইংলিশ আসামিজ তোমালোকৰ সকলোৱে কম্পালসৰি সাবজেক্ট আৰু হেইটা তোমালোকৰ ফুল মাৰ্কস থাকিব ঠিক আছে তো তোমালোকে ভালদৰে পঢ়িব লাগিব এতিয়াৰ পৰা আৰু কিবা যদি কোৱেশ্চন আনসাৰ নাজানা তেনেহলে তোমালোকে আমাৰ চেনেলটো ভিজিট কৰিবা ডিয়াৰ ষ্টুডেন্টস এতিয়া আহিলে মেইন কথাটো তোমালোকৰ 2026 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাত এমসিকিউ আহিবনে নাহে তো তোমালোকে চাবা তোমালোকৰ যেহেতু 2025 চনত তোমালোকে যেতিয়া ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সাম দিছিলা তোমালোকৰ যেহেতু এমসিকিউ নতুনকৈ আহিছে তো এইটো তোমালোকে ইংগিত বুলি তোমালোকে ধৰি থোৱা 2026 বৰ্ষত তোমালোকে প্ৰায় সিওৰ তোমালোকৰ এমসিকিউ আহিব অৰ্থাৎ ওএমআৰ আহিব তোমালোকে এতিয়াবা ভালদৰে পঢ়িব হৈ গল আৰু যদি তোমালোকৰ ওএমআৰ সিস্টেমটো আহে তেনেহলে তাৰ যেটো পাস কৰা নিয়মটো কথা যদি তোমালোকে নাজানে তেনেহলে তোমালোকে ডেসক্ৰিপচন যাবা তাত এটা ভিডিও পাই যাবা হেতু ভিডিওত মই কৈ দিয়া হৈছে তোমালোকৰ 2026 বৰ্ষত যদি এমসিকিউ আহে তেতিয়া কেন ধৰণে তোমালোকে পাস কৰা যেটো কোৱালিফিকেশন কেনেকুৱা ধৰণৰ হ'ব আগৰ দৰে কিন্তু এক্সট্ৰা হ'ব আগতে যেহেতু তোমালোকৰ এটাই সাবজেক্ট আছিল থিওৰি হৈছিল তেতিয়া তোমালোকে 30 নম্বৰ পালে তোমালোকে পাস কৰি গৈছিল কিন্তু এবাৰ হেতু নহয় আৰু যোনসকল প্ৰেক্টিকেল আছে তেওঁলোকে 21 পালে পাস কৰি গৈছিল কিন্তু এবাৰ হেতু নহয় যদি এমসিকিউ আহি যায় তোমালোকে এমসিকিউ টো এক্সট্ৰাকে পাস কৰিব লাগিব আৰু থিওৰিটো এক্সট্ৰাকে পাস কৰিব লাগিব তাৰ ওপৰত মই এটা ভিডিও অলৰেডি বনাই থোৱা আছে আৰু আমাৰ হোৱাটছআপ চেনেল জয়েন হ'বা নতুন চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তোমালোকৰ 2026 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ এমসিকিউ আহাটো প্ৰায় নিশ্চিত হৈ আছে তো আজিৰ ভিডিওটি মানে ধন্যবাদ জয়